অসমৰ ক্ৰিকেট খেলুৱৈৰ বাবে এক সুখবৰ। গুৱাহাটীৰ শাওকুছিত মুকলি হ'ল আক্ৰিডা চেণ্টাৰ অৱ এক্সিলেন্স দিবানৈশ ক্ৰিকেট অনুশীলনৰ বাবে উপলব্ধ এৰিনা। উদ্বোধনী অনুষ্ঠানত উপস্থিত BCCIৰ সচিব দেৱজিৎ শইকীয়া। গুৱাহাটীৰ শাওকুছিত নতুনকৈ গঢ়ি তোলা হৈছে আক্ৰিডা চেণ্টাৰ অৱ এক্সিলেন্স। দেওবাৰে সন্ধিয়া আক্ৰিডা চেণ্টাৰ অৱ এক্সিলেন্স আৰু হৰেন্দ্ৰনাথ দত্ত ইনডোৰ ক্ৰিকেট এৰিনাখন আনুষ্ঠানিকভাৱে মুকলি কৰে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। প্ৰায় 2.5 কঠা মাটিত সুন্দৰ আন্তঃগাঁথনিৰে এখন ইনডোৰ ক্ৰিকেট এৰিনা নিৰ্মাণ কৰাৰ বাবে হৰেন্দ্ৰ কুমাৰ দত্তৰ পৰিয়ালক ধন্যবাদ জনালে BCCIৰ সচিবগৰাকীয়ে। বৰ্ষাকালত উদিত খেলুৱৈসকলে বৰষুণৰ প্ৰত্যাহ্বান নেওচি অনুশীলন অব্যাহত ৰাখিব পাৰিব বুলি আশাবাদী দেৱজিৎ শইকীয়া। পাৰ্চনেলি মই হৰেন্দ্ৰ কুমাৰ দত্তৰ পৰিয়ালক ধন্যবাদ জনাইছোঁ। তেওঁলোকে গুৱাহাটীৰ মাজমজিয়াত থকা তেওঁলোকৰ প্ৰায় 2.5 কঠা মাটিত এটা ক্ৰিকেটৰ ইনডোৰ ফেচিলিটিজৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ আগবাঢ়ি আহিলে আৰু এইটো কৰি উঠালে। এইটো কৰা সঁচাকৈ এটা খুব কমেণ্ডেবল জব কৰিছে তেওঁলোকে। ইয়াৰ ফলত অসমৰ আমাৰ যিমানবোৰ চুকে কোণে থকা খেলুৱৈ আছে তেওঁলোকৰ ক্ৰিকেট স্কিলটো ডেভেলপ কৰাত যথেষ্ট সহায় কৰিব। আৰু এই ইনডোৰ ফেচিলিটিটোৱে বিশেষকৈ আমাৰ যিহেতু অসমত প্ৰায় 6-7 মাহ বৰষুণ হয়, তাৰ ফলত আমাৰ ক্ৰিকেটাৰসকলে তেওঁলোকৰ প্ৰেক্টিছটো কণ্টিনিউ কৰাত অসুবিধা হয় বতৰৰ কাৰণে। সেইটো অভাৰকাম কৰিবলৈ এই যিটো ক্ৰিকেটিং এৰেনা বনালে এইটোৱে যথেষ্ট সহায় কৰিব। আৰু মই ভাবোঁ যে ইয়াত যিসকল খেলুৱৈ অনুশীলন কৰিব তাৰ পৰা অসমীয়া আৰু ভাৰতীয় দলে ভৱিষ্যতে এজন ভাল খেলুৱৈ পাবলৈ সক্ষম হ'ব। ইফালে এই ইনডোৰ ক্ৰিকেট এৰিনাত আছে 5খনকৈ উইকেট। আমেৰিকাৰ পৰা অনা হৈছে 2টাকৈ বলিং মেচিন। একাডেমীৰ খেলুৱৈসকলে পুৱা 6 বজাৰ পৰা 8 বজালৈ আৰু আবেলি 2 বজাৰ পৰা 7 বজালৈ অনুশীলন কৰিব পাৰিব বুলি এক্সিলেন্স চেণ্টাৰৰ কৰ্তৃপক্ষই জনাইছে। ক্ৰীড়াটো সংস্কৃত ৱৰ্ড এটা, যোনটো স্পৰ্টছ, যোনটো ক্ৰীড়া সেইটো ছিগনিফাই কৰে। আৰু আমি এখন ইনডোৰ ছেটআপ এটা বনাইছোঁ 2.5 কঠা মাটি, আৰু তাতে আমাৰ 2টা বলিং মেচিন থাকিব। সেই বলিং মেচিনটো বলিং মেচিন হয়, যোনটো মানে আপোনাৰ ক্ৰিকেটিং চাৰ্কিটত ওৱান অফ দি বেষ্ট বলিং মেচিন, যোনটো আমি UKৰ পৰা আনাইছোঁ। আৰু আমাৰ তাত এটা ফ্ৰী বলাৰ বুলি কয়, সেইটো নতুনকৈ ইণ্ট্ৰডিউচ হৈছে। সেইটো বহুত কম আপোনালোকে ইয়াত পাব, মানে একাডেমিজবিলাকত পাব। আৰু মোৰ যিমানখিনি মই জানো যে ইনডোৰ ছেটআপ আমাৰ গুৱাহাটীত বৰ্তমান মানে আছে, কিন্তু আমাৰ 5খন উইকেট আছে। ইনডোৰ ছেটআপটোত আমাৰ 5খন উইকেট থাকিব। আৰু আমাৰ ৰাতি আমি যোনটো পাৰ্মিশ্যন পাইছোঁ সেইটো আমি 10টা বজালৈ পাইছোঁ। আৰু 10টা বজালৈ আমাৰ থাকিব, ৰাতিপুৱা 6টা বজাৰ পৰা আমাৰ আৰম্ভ হ'ব। একাডেমীৰ প্লেয়াৰবিলাকৰ কাৰণে আমি 2টা ফেজত আমি ৰাখিছোঁ। এটা হ'ল ৰাতিপুৱা 6টাৰ পৰা 8টালৈ। তাৰপিছত আমাৰ কোনোবা ৰঞ্জী ট্ৰফি প্লেয়াৰ আহক বা কোনোবা ষ্টেট প্লেয়াৰ আহক, যদি বিশেষকৈ তাৰমানে ইনডোৰ বনোৱা এটাই আইডিয়া আছিলে কি আপোনালোকৰ মানে আমাৰ ইয়াত বাৰিষাটো বহুতেই বেছি আপোনালোকে জানে। চ' সেই যেতিয়া বাৰিষাটো থাকে তেতিয়া আমাৰ প্লেয়াৰ্ছবিলাকে প্ৰেক্টিছ কৰিব নোৱাৰে। ত' যিহেতু ইনডোৰ এটা নাথাকে, চ' আমাৰ সেইটো মেইন আমাৰ অবজেক্টিভটো আছিলে যে আমি এটা ইনডোৰ ছেটআপ বনাওঁ, যোনটোত আমাৰ অফ ছিজনটো আমাৰ ইয়াতে কি হয়, অফ ছিজনটোত আমাৰ বৰষুণ থাকে, আমাৰ মেচেজো নাথাকে প্লেয়াৰ্ছবিলাকৰ কাৰণে, যোনটো উপায় নোহোৱা হয়। আৰু আমাৰ প্ৰেক্টিছটোও সিহঁতৰ বন্ধ হৈ যায়। আউটডোৰবিলাকত যেনেকৈ উইকেটটো ঠিক থাকিলেও আপোনালোকৰ বলিং ৰান আপটো বেয়া হৈ থাকে, প্ৰেক্টিছ কৰিব নোৱাৰে। ইয়াতে আমাৰ ডে নাইট প্ৰেক্টিছ কৰিব পাৰিব। আৰু আমাৰ ৰাতিপুৱা যোনটো মই ক'লোঁ, আমাৰ একাডেমীৰ কাৰণে 6টাৰ পৰা 8টালৈ এটা আমি ৰাখিম। আৰু আবেলি মানে দুপৰীয়াৰ পৰা ষ্টাৰ্ট হ'ব 2টা বজাৰ পৰা 7টা বজালৈ। আৰু তাৰ পিছত আমি কমাৰ্চিয়েলি এৰি দিম, যেনেকৈ আপোনাৰ কোনোবাই আৱাৰলি বেচিছত ল'ব পাৰে, কোনোবা কৰ্পৰেটছ আমাৰ ইয়াতে চবেই মোক কৈ থাকে, মই কৰ্পৰেট টুৰ্ণামেণ্টত খেলোঁ। চ' কৰ্পৰেটত কয় যে আমাৰ দিনত প্ৰেক্টিছ কৰিবলৈ আমি সময় নাপাওঁ। চ' মই ৱেলকাম কৰিছোঁ তেওঁলোককো, কি তেওঁলোকেও ইয়াতে আহি আমাৰ এৰিনাটোত প্ৰেক্টিছ কৰিব পাৰিব। আৰু যাৰ কাম চাম থকা যোনবিলাক ৰিক্ৰিয়েশ্যনেল, যোনবিলাক আমাৰ যোনে মেইন ক্ৰিকেট যোনটো চাৰ্কিট সেইটো এৰি দিছে, তথাপিও ক্ৰিকেটটোৰ লগত জড়িত থাকিব পাৰে, তেওঁলোককো মই নিমন্ত্ৰণ কৰিছোঁ কি আহি ইয়াতে খেলিব পাৰিব। আক্ৰিডা চেণ্টাৰ অৱ এক্সিলেন্সৰ মুকলি অনুষ্ঠানত BCCIৰ সচিব দেৱজিৎ শইকীয়াৰ উপৰি উপস্থিত থাকিল অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপসভাপতি ৰাজদীপ ওজা, প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ পৰাগ দাস, গুৱাহাটী ক্ৰীড়া সন্থাৰ ক্ৰিকেট সম্পাদক নাছিৰ গুল খান, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সম্পাদক কামাখ্যা শইকীয়াৰ লগতে কেইবাগৰাকীও বিশিষ্ট ক্ৰীড়া সংগঠক। ক্ৰীড়া অনুৰাগীৰ আশা, আক্ৰিডা চেণ্টাৰ অৱ এক্সিলেন্সত অনুশীলন কৰি সৃষ্টি হওক ক্ৰিকেটৰ ন প্ৰতিভা। চিন্ময় বৰাৰ প্ৰতিবেদন, গগৈ স্পৰ্টছ NA।
অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ। গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ। কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী, কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ। খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী। কিয় এপ্ৰুভ মডেল গ্লভছ, কিকিং পেড, কিট বেগ, ষ্টেণ্ডিং কিক বেগ, লেগ গাৰ্ড, হেড গাৰ্ড, চেষ্ট গাৰ্ড, গোয়িং গাৰ্ড, ৰাবাৰ পাজল মেট, বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ। ঠিকনা তৃষ্ণা স্পৰ্টছ, ভেটাপাৰা চাৰিআলি, SB কমপ্লেক্স, BR ৰোড, গুৱাহাটী 28। ফোন নম্বৰ 7002853483 আৰু 84720500034।